Hello everyone, welcome back to my another new class. So after all, this class is second class. So second class মই আকৌ 10টা মান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আছোঁ প্ৰিভিয়াছ ইয়েৰৰ। প্ৰথমখন কুৱেশ্যন হ'ল ইণ্টাৰনেশ্যনেল ডেডলাইনছ ৰেফাৰ্ছ টু মানে আন্তৰ্জাতিক তাৰিখ ৰেখাই বুজায়। ইয়াতে 4টা অপশ্যন দিয়া আছে। এ নম্বৰটো 0 ডিগ্ৰী লংগিটিউড মানে 0 ডিগ্ৰী দ্ৰাঘিমাংশ। বি নম্বৰটো দিয়া আছে 90 ডিগ্ৰী ই লংগিটিউড মানে 90 ডিগ্ৰী ই দ্ৰাঘিমাংশ। আৰু সি নম্বৰটো দিয়া আছে ইকুৱেটৰ মানে বিষুৱ ৰেখা। আৰু ডি নম্বৰটো দিয়া আছে 180 লংগিটিউড মানে 180 দ্ৰাঘিমাংশ। ইয়াৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰটো 180 ডিগ্ৰী longitude. And the next question is the planet nearest to sun is মানে সূৰ্যৰ নিকটতম গ্ৰহটো হ'ল। ইয়াতে 4টা অপশ্যন দিয়া আছে। আৰ্থ মানে পৃথিৱী, মাৰ্চ মানে মংগল গ্ৰহ, সি মাৰ্কিউৰী বুধ গ্ৰহ, ডি নম্বৰটো হ'ল ভেনাছ মানে শুক্ৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব সি নম্বৰ মাৰ্কিউৰী মানে বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰত আছে মানে নিকটতম গ্ৰহ নিয়াৰেষ্ট। এণ্ড দি নেক্সট কুৱেশ্যন ইজ 3 নম্বৰ কুৱেশ্যন হুইচ প্লানেট ইমিটছ গ্ৰীণ লাইট মানে কি কৈছে কোনটো গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে। ইয়াতে 4টা গ্ৰহৰ নাম দিয়া আছে। এই নম্বৰটো হ'ল জুপিটাৰ মানে বৃহস্পতি, ইউৰেনাছ ভেনাছ মানে শুক্ৰ, নেপচুন। ইয়াৰ সঠিক উত্তৰটো হ'ব সি নম্বৰটো ভেনাছ মানে শুক্ৰ গ্ৰহে কি কৰে গ্ৰীণ লাইট মানে ইমিটছ কৰে মানে কি হ'ল শুক্ৰ গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে। এণ্ড দি নেক্সট কুৱেশ্যন ইজ 4 নম্বৰ কুৱেশ্যন টেৰিটৰিয়েল ৱাটাৰ মিনছ অসমীয়াত কি কয় ভূখণ্ডীয় পানীৰ অৰ্থ হ'ল মানে আল্টিমেটলি কুৱেশ্যনটো কৈছে ভূখণ্ডীয় পানীৰ অৰ্থটো কি। ইয়াতে 4টা অপশ্যন দিয়া আছে চাব পাৰে। এই নম্বৰটোত কি কৈছে দি ৱাটাৰ ফাউণ্ড ইন এ কাউণ্ট্ৰি ইন দি ফৰ্ম অফ ৰিভাৰ্ছ এণ্ড লেকছ এক্সেট্ৰা মানে কোনো এখন দেশত নদী আৰু হ্ৰদ আদি ৰূপত পোৱা পানী। আৰু বি নম্বৰটো কি কৈছে দি ৱাটাৰ হুইচ ইজ ছাপ্লাইড টু আদাৰ কাউণ্ট্ৰিজ মানে যি পানী অন্য দেশলৈ যোগান ধৰা হয়। আৰু চি নম্বৰটো কি কৈছে ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দি কষ্ট অফ এ কাউণ্ট্ৰি মানে এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী। আৰু লাষ্ট অপশ্যন ডি নম্বৰটো কি কৈছে ৱাটাৰ চিকুৱেৰ্ড ফ্ৰম আদাৰ কাউণ্ট্ৰিজ মানে অন্য দেশৰ পৰা সুৰক্ষিত পানী। এণ্ড দি কাৰেক্ট অপশ্যন ইজ চি নম্বৰটো ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দি কষ্ট অফ কাউণ্ট্ৰি মানে এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী। ভূখণ্ডীয় পানীৰ অৰ্থ কি ভূখণ্ডীয় পানীৰ অৰ্থ হ'ল চি নম্বৰটো ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দি কষ্ট অফ এ কাউণ্ট্ৰি মানে এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী। এণ্ড নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 5 দিলৱাৰা টেম্পলছ আৰ ইন মানে অসমীয়াত কি দিলৱাৰা মন্দিৰসমূহ আছে মানে ক'ত আছে। 4টা অপশ্যন দিয়া আছে। ইন্দোৰত আছে নে এমটি আবুত আছে মানে মাউণ্ট আবুত আছে নে সোমনাথত আছে নে দ্বাৰকাত আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব বি নম্বৰটো মাউণ্ট আবুত আছে। দিলৱাৰা মন্দিৰসমূহ ক'ত আছে মাউণ্ট আবুত আছে। এণ্ড দি নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 6 ৰিং অফ ফায়াৰ মিনছ ৰিং অফ ফায়াৰ মানে কি। ইয়াতে 4টা অপশ্যন দিয়া আছে। সাৰ্কাম পেচিফিক বেল্ট মিড কণ্টিনেণ্টেল বেল্ট মধ্য মহাদেশীয় বেল্ট। চি নম্বৰটো কি দিয়া আছে ইণ্ডিয়ান অচিয়ান বেল্ট ভাৰত মহাসাগৰৰ বেল্ট আটলান্টিক অচিয়ান বেল্ট। ডি নম্বৰ 2
আটলান্টিক মহাসাগৰৰ বেল্ট। ইয়াৰ সঠিক উত্তৰটো হ'ব এই নম্বৰটো সাৰ্কিউম পেচিফিক বেল্ট। ৰিং অফ ফায়াৰ মানে হ'ল সাৰ্কিউম পেচিফিক বেল্ট। এণ্ড দি নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 7। লৰ্ড বুদ্ধাছ অৰিজিনেল নেম ৱাজ, মানে ভগৱান বুদ্ধৰ আদি নাম কি আছিল, অৰিজিনেল নাম কি আছিল। ইয়াতে 4টা নেম দিয়া আছে, দুষ্যন্ত, সিদ্ধাৰ্থ, সামাৰা, সিদ্ধান্ত। ইয়াৰ সঠিক উত্তৰটো হ'ব বি নম্বৰটো সিদ্ধাৰ্থ। ভগৱান বুদ্ধৰ অৰিজিনেল নাম কি আছিল, সিদ্ধাৰ্থ আছিল। আৰু যদি অসমীয়া সোধে ভগৱান বুদ্ধৰ আদি নাম কি আছিল, তো কি হ'ব, সিদ্ধাৰ্থ আছিল। এণ্ড দি নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 8। স্কাৰ্বি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ, মানে স্কাৰ্বিৰ অভাৱৰ ফলত কি হয়। 4টা অপশ্যন দিয়া আছে, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ সঠিক উত্তৰটো হ'ব চি নম্বৰটো, ভিটামিন চি। এণ্ড দি নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 9। মোষ্ট অফ দি অক্সিজেন ট্ৰেন্সপৰ্টেড বাই দি ব্লাড ইজ, মানে অসমীয়াত কি কয়, তেজৰ দ্বাৰা পৰিবহণ কৰা অক্সিজেনৰ অধিকাংশই হ'ল, ইয়াতে 4টা অপশ্যন দিয়া আছে, ডিজলভড ইন প্লাজমা, মানে প্লাজমাত দ্ৰৱীভূত, ডিজলভড ইন ৱাটাৰ, পানীত দ্ৰৱীভূত, বাউণ্ড টু হিমোগ্লোবিন, মানে হিমোগ্লোবিনৰ সৈতে বান্ধ খাই থাকে, আয়নিক ফৰ্ম এজ সলিড ইন প্লাজমা, প্লাজমাত দ্ৰৱীভূত পদাৰ্থ হিচাপে আয়নিক ৰূপ। ইয়াৰ সঠিক উত্তৰটো হ'ব চি নম্বৰটো, কি হৈ থাকে, হিমোগ্লোবিনৰ সৈতে বান্ধ খাই থাকে, কি হৈ থাকে, হিমোগ্লোবিনৰ সৈতে বান্ধ খাই থাকে। এণ্ড দি নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 10, আজিৰ লাষ্ট কুৱেশ্যন। আইচোটপছ আৰ এটমছ অফ দি ছেম এলিমেণ্ট ডেট হেভ ডিফাৰেণ্ট, মানে আইচোটপ হৈছে একেটা মৌলৰ পৰমাণু যাৰ বিভিন্ন কি থাকে, এই নম্বৰটো নাম্বাৰ অফ নিউট্ৰনছ থাকে, নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে, নাম্বাৰ অফ প্ৰটনছ, মানে প্ৰটনৰ সংখ্যা, এটমিক নাম্বাৰ, মানে পাৰমাণৱিক সংখ্যা। কি কৈছে, আইচোটপ হৈছে একেটা মৌলৰ পৰমাণু যাৰ বিভিন্ন কি সংখ্যা থাকে। 4টা অপশ্যন দিয়া আছে, এইটোৰ কাৰেক্ট এনচাৰটো হ'ব এই নম্বৰ, কি থাকে, নাম্বাৰ অফ নিউট্ৰনছ, মানে নিউট্ৰনৰ সংখ্যা থাকে। তো আজিৰ ক্লাছটো ইমানখিনিয়ে, কালি আকৌ 10টামান কুৱেশ্যন লৈ আহিম ইম্পৰ্টেণ্ট বাছি কিনে। তো ক্লাছটো ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব।